বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীৰ নিষিদ্ধ মাংসক লৈ যি উত্তপ্ত পৰিস্থিতি হৈছে তাক লৈ এতিয়া বৃহৎ মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি আৰু আৰএছএছৰ চেষ্টা থাকিবই যে অসমৰ মানুহৰ মাজত কেনেদৰে সংঘাত সৃষ্টি কৰিব পাৰো আৰু ধুবুৰী যি নিষিদ্ধ মাংসক লৈ বিতৰ্ক হৈ আছে যি নিষিদ্ধ মাংসক লৈ এতিয়া তীব্ৰ উত্তেজনা হৈ আছে তাক লৈ বৃহৎ মন্তব্য কৰিছে উদাত্ত কণ্ঠৰে গৰজি উঠিছে গৌৰৱ গগৈ কি মন্তব্য কৰিছে সবিস্তাৰে জনাবলৈ যত্ন কৰিছে নিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীৰ ঘটনাক লৈ গৰজি উঠিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ৰাইজে জানে এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে বিজেপি আৰু আৰএছএছৰ চেষ্টা থাকিব যে কেনেদৰে অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায় মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনো দুষ্কৃতিকাৰীয়ে মাংস পেলাই থৈ গৈছে আৰু পুলিচে তদন্ত কৰে মানুহ ধৰে মানুহ ওলাই বিজেপিৰ এআই হৈছে তেওঁলোকৰ ৰাজনীতি এনেদৰে মন্তব্য কৰিছে এতিয়া গৌৰৱ গগৈয়ে ৰাজনীতি কৰিবলৈ মন্দিৰৰ সন্মুখত নিষিদ্ধ সামগ্ৰী পেলাই গৈছে বিজেপি আৰএছএছৰ কৰ্মী এনেদৰে এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈয়ে শান্তি সম্প্ৰীতি নষ্ট কৰিবলৈ প্ৰদূষিত বাতাবৰণ সৃষ্টি কৰে এই সকল লোকে বাহিৰৰ পৰা অহা আৰএছএছ বজৰং দলৰ কৰ্মীৰ ওপৰত চকু দিয়ক অসম আৰক্ষীয়ে মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত সদায় বিজেপি আৰএছএছ লোক জড়িত এনেদৰে এতিয়া মন্তব্য কৰিছে যিহেতু ধুবুৰীত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাক লৈ বিস্ফোৰণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ধুবুৰীৰ ঘটনাক লৈ গৰজি উঠিছে উদাত্ত কণ্ঠৰে গৰজি উঠিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ৰাইজে জানে এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে কৰিছে বিজেপি আৰু আৰএছএছে চেষ্টা থাকিবই যে কেনেদৰে অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায় তাক লৈ চেষ্টা থাকিবই কিন্তু মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনো দুষ্কৃতিকাৰীয়ে মাংস পেলাই থৈ গৈছে পুলিচে তদন্ত কৰে মানুহ ধৰে মানুহ ওলাই বিজেপিৰ এআই হৈছে তেওঁলোকৰ ৰাজনীতি বুলি মন্তব্য কৰিছে উদাত্ত কণ্ঠৰে গৰজি উঠিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ৰাজনীতি কৰিবলৈ মন্দিৰৰ সন্মুখত নিষিদ্ধ সামগ্ৰী পেলাইছে বিজেপি আৰএছএছৰ কৰ্মীয়ে এই কাম কৰিছে বুলি কৈছে বিজেপি আৰু আৰএছএছৰ কৰ্মীয়ে নিষিদ্ধ মাংস পেলাই থৈ গৈছে বুলি কৈছে ৰাজনীতি কৰিবলৈ মন্দিৰৰ সন্মুখত পেলাই থৈ যোৱা বুলি উল্লেখ কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে শান্তি সম্প্ৰীতি নষ্ট কৰিবলৈ প্ৰদূষিত বাতাবৰণ সৃষ্টি কৰে এই সকল লোকে বাহিৰৰ পৰা অহা আৰএছএছ বজৰং দলৰ কৰ্মীৰ ওপৰত চকু দিয়ক অসম চৰকাৰে অসম আৰক্ষীক চকু দিবলৈ কৈছে মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত সদায় বিজেপি আৰএছএছ লোক জড়িত আছে ধুবুৰীত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া তাক লৈ বৃহৎ মন্তব্য কৰিছে উদাত্ত কণ্ঠৰে গৰজি উঠিছে গৌৰৱ গগৈ বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি আৰু আৰএছএছৰ চেষ্টা থাকিবই যে কেনেদৰে অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায় মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনো দুষ্কৃতিকাৰীয়ে মাংস পেলাই থৈ গৈছে পুলিচে সেয়া তদন্ত কৰিছে কিন্তু মানুহো ধৰিছে সেই মানুহ বিজেপিৰ ওলাইছে বুলি এতিয়া বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এয়াই হৈছে তেওঁলোকৰ ৰাজনীতি এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজনীতি কৰিবলৈ মন্দিৰৰ সন্মুখত নিষিদ্ধ সামগ্ৰী পেলাইছে বিজেপি আৰএছএছৰ কৰ্মীয়ে শান্তি সম্প্ৰীতি নষ্ট কৰিবলৈ প্ৰদূষিত বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে এইবোৰ কাম কৰিছে এই সকল লোকে বুলি উদাত্ত কণ্ঠৰে এতিয়া গৰজি উঠিছে ধুবুৰীৰ ঘটনাক লৈ গৰজি উঠিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ৰাইজে জানে এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে কৰিছে বিজেপি আৰু আৰএছএছে চেষ্টা থাকিবই যে কেনেদৰে মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায় মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনো দুষ্কৃতিকাৰীয়ে মাংস পেলাই থৈ গৈছে আৰু পুলিচে তদন্ত কৰে মানুহ ধৰে মানুহ ওলাই বিজেপিৰ এয়াই হৈছে তেওঁলোকৰ ৰাজনীতি বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে
ৰাজনৈতিক কৰিবলৈ মন্দিৰৰ সন্মুখত নিষিদ্ধ সামগ্ৰী পেলাইছে বিজেপি আৰএছএছৰ কৰ্মীয়ে শান্তি সম্প্ৰীতি নষ্ট কৰিবলৈ প্ৰদূষিত বাতাবৰণ সৃষ্টি কৰে এই সকল লোকে বাহিৰৰ পৰা অহা আৰএছএছ বজৰং দলৰ কৰ্মীৰ ওপৰত চকু দিয়ক অসম আৰক্ষীয়ে মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত সদায় বিজেপি আৰএছএছ লোক জড়িত বুলি মন্তব্য কৰিছে আমাৰ হাতত মন্তব্য আছে আমি এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ আমি মন্তব্য শুনাই ল'ব বিচাৰিছো যে জানে যে এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে মাত্ৰ ক্ষমতা ধন আৰু মাটিৰ সম্পত্তিৰ বাবে বিজেপি দলে ৰাজনীতি কৰিছে কিন্তু তেওঁলোকৰ ৰাজনীতি আৰু কংগ্ৰেছ দলৰ ৰাজনীতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে কংগ্ৰেছ দলে ৰাজনীতি ক্ষমতা কাৰণে নহয় কংগ্ৰেছ দলে ৰাজনীতি অসমৰ ভিতৰত শান্তি উন্নতি প্ৰগতি থাকক আমি তাৰ বাবে আমি ৰাজনীতি কৰোঁ আজি মণিপুৰত আমি দেখা পাইছো যে মণিপুৰত বিজেপি আৰএছএছৰ ৰাজনীতিৰ বাবে আজি মণিপুৰৰ ভিতৰত দুভাগ হৈ গৈছে ভায়েকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হৈছে আৰু সেই কাৰণে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ দলৰ ওপৰত গধুৰ দায়িত্ব যে আমি অসমখনত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ আমালোকৰ মাজত যি ভাতৃত্বৰ ভাৱ যি সম্প্ৰীতিৰ ভাৱ যি সমন্বয় ভাৱ আমি কোনো বাহিৰা শক্তি আমি আমাৰ নিজৰ এই সম্পৰ্কটো আমি ভাঙিবলৈ চুৰমাৰ হ'বলৈ আমি নিদিওঁ বিজেপি আৰু আৰএছএছৰ চেষ্টা থাকিবই যে কেনেদৰে অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায় আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক সতৰ্ক হ'ব লাগিব সজাগ হ'ব লাগিব আৰএছএছৰ মানুহ অসমৰ মাজত ঘূৰি আছে আৰএছএছৰ কাডাৰ বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ মানুহবোৰ এতিয়া লাহে লাহে অসমত তেওঁলোকে শিবিৰ পাতিছে আৰু শিবিৰ পাতি তেওঁলোকৰ উদ্দেশ্য এটাহে যে কেনেদৰে অসমৰ সমাজৰ মাজত তেওঁলোকে কাজিয়া লগাব পাৰে সংঘাত সৃষ্টি কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষীক আমি অনুৰোধ জনাইছো আমি অসম আৰক্ষীক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে বিভিন্ন ৰাজ্যৰ পৰা যে আৰএছএছৰ কাডাৰবোৰ অসমৰ চুকে কোণে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক আৰু তেওঁলোকৰ তালিকা বনাওক আমি দেখিছো বিভিন্ন ৰাজ্যত মধ্য প্ৰদেশত আমি দেখা পাইছো যে মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দুষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে পুলিচে তদন্ত কৰে মানুহ ধৰে মানুহ ওলাই বিজেপিৰ হয় মানুহ গম পাওঁ আৰএছএছৰ মানুহ এয়া হৈছে তেওঁলোকৰ ৰাজনীতি ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ হ'লে বিভাজন সৃষ্টি কৰিবলৈ হ'লে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু সেইকাৰণে অসম আৰক্ষীৰ দায়িত্ব যদি অসমখন ভাল পায় অসমখনৰ ভিতৰত শান্তি বজাই ৰাখিবলৈ বিচাৰে সংবিধানৰ মৰ্মে যদি আপোনালোকে কামখিনি কৰিবলৈ বিচাৰে বাহিৰৰ পৰা যে আৰএছএছ বজৰং দলৰ মানুহবোৰ সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক বিভিন্ন ৰাজ্যত আমি দেখা পাইছো কেতিয়াবা ৰাজস্থানত কেতিয়াবা মধ্য প্ৰদেশত কেতিয়াবা উত্তৰ প্ৰদেশত কেতিয়াবা বিহাৰত মন্দিৰৰ সন্মুখত তেওঁলোকে প্ৰদূষিত কৰিব আৰু ধৰা পৰিব বিজেপিয়ে মানুহ হয় আৰু এনেকুৱা স্থিতি তেওঁলোকে অসমখনৰ ভিতৰতো কৰিবলৈ বিচাৰিছে আৰু আমি সজাগ হ'ব লাগিব তেওঁলোকে আমাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিব কিন্তু আমি
আইন শৃংখলা মানি ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান যাচি আমি একত্ৰিত হ'ব লাগিব আমি নিজকে উত্তেজিত হ'বলৈ নিদিওঁ আমি ঠাণ্ডা মগজৰে আমি আগবাঢ়ি যাম আৰু মই কৈছো এই তেওঁলোকে যদি ভাবে যে পুলিচৰ ভয় দেখায় প্ৰশাসনৰ ভয় দেখায় কংগ্ৰেছ দলৰ কৰ্মীখিনি যদি বহি যাব ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব পঞ্চায়তৰ তেওঁলোকে যি কৰিলে আকৌ তেওঁলোকে বিধানসভাত কৰিব এইবাৰ মই তেওঁলোকক বুজাই দিছো পৰিৱৰ্তন হ'ব এইবাৰ যুঁজ এখন হ'ব এইবাৰ যুঁজ এখন হ'ব প্ৰত্যেক কংগ্ৰেছ কৰ্মী এবাৰ সজাগ হৈছে পঞ্চায়ত নিৰ্বাচন